প্ৰথমে ৰাতিপুৱা সম্ভাষণ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই নিশ্চয় বহুতেই ভাল পাব। এতিয়া মই বিভিন্ন ধৰণৰ শাক পাচলি গোটাই লৈছোঁ। প্ৰথমতে শ'ল মাছ আৰু লগতে আছে এটা শাল মাছ। সকলোখিনি মই এতিয়া যোগাৰ কৰি লওঁ, কেনেধৰণে বনাম আপোনালোকক দেখুৱাম। আপোনালোকে চাই গৈ থাককচোন। যদিহে কোনোবাই নতুনকৈ মোৰ চেনেলটি চাইছে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰিব, আৰু ভিডিঅ'সমূহ যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি থ'ব, আৰু যদি বেছিকৈ ভাল পায় তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব। ৰাতিপুৱাই ছোৱালীজনীকে মিনিকে পঠিয়াই দিলোঁ নৰসিংহ তুলিবলৈ। নৰসিংহ আজি কিয় এনেধৰণে তুলি আনিছোঁ সকলোখিনি আপোনালোকক দেখুৱাম। মাছখিনি কাটি কৰি ধুনীয়াকৈ চফা কৰি ল'লোঁ। এইফালে কচু, তিতা কেৰেলা ভাজি বনাবলৈ কাৰিকৰজনে ৰেডি কৰিছে, আচলতে মই নবনাওঁ। এইফালে ৰঙালাও, চিয়াল আপোনালোকে খায়নে নেখায় বাৰু? চিয়াল খাবলৈ বহুতেই ভাল লাগে। কোমলীয়া চিয়ালটো ভাজি পেলাই তিয়ঁহৰ দৰে লাগে। মাছখিনি যোগাৰ কৰি আছোঁ। বাকী সকলো মানুহ কামে লাগি আছে। কাৰিকৰে বনাইছে ভাত। এইফালে দেখিছেনে ডাঙৰ ডাঙৰ চৌকা, বটুৱা সকলোখিনি ৰেডি। এইফালে কলডিলৰ ভাজি, মানে আলু লগত। যেই নহওক বাকী সকলো কামে ব্যস্ত। ময়ো অকণমান কেমেৰাটো পকাই আপোনালোকক দেখুৱাইছোঁ। লগতে এতিয়া মই কি বনাম সকলোখিনি দেখুৱাই যাম। আপোনালোকে চাই গৈ থাককচোন। নৰসিংহখিনি পিচি ল'লোঁ। কচু শাক অকণমান বইল কৰি মানে টেঙা দি পিটিকা কৰিম। এইখিনি ভাজি, তিতা কেৰেলা ভাজি। যেই নহওক এতিয়া মই আলু কাটি আছোঁ, কিবা এটা লগত বনাম মানে। আপোনালোকে চাই থাকক। মিক্স চব্জি বনাম আজি। চিয়াল, ৰঙালাও, আলু, চয়াবিন একেৰাহে এইকেইদিন আপোনালোকক দেখুৱাই আছোঁ মই মিক্স চব্জিটো কেনেধৰণে কি মিলাই বনাওঁ। যেই নহওক দেই, আৰম্ভ কৰি দিছোঁ। বাকী দেখিছেই নহয় কেনেধৰণে কামে ব্যস্ত। হালধি নিমখ অকণমান ঘঁহি লৈছোঁ, মানে মাছত মিলাই লৈছোঁ। আৰু এতিয়া তেল গৰম হৈ গ'ল, মানে হোটেলৰ আগফালৰ কিচেনলৈ আহি ল'লোঁ। এটাকৈ বনাই যাম, আপোনালোকে চাই যাওকচোন। বন্ধু বান্ধৱীসকল, মই যিমান পাৰোঁ চাফ চিকুণ বা সোৱাদ লগাকৈ কিবা এটা বনাই আমাৰ হোটেললৈ অহা গ্ৰাহকসকলক খুৱাবৰ বাবে। তাতে কিন্তু কিছুমানে মোক কমেণ্ট কৰে মই হেনো বহুত লেতেৰি। সেইটো ৰাইজে দেখি আছে মই কিমান লেতেৰা কিমান চফা। মই নিজেনো কি ক'ম আৰু। এফালে পাতি দিছোঁ মাছখিনি, এফালে পাতিছোঁ মিক্স চব্জিখিনি, মানে কাটি কৰি ৰেডি হৈ গ'ল। সেইখিনিও বনাম। মাছো বনাই আছোঁ। বেলেগ এটা গেছত পাতি দিছোঁ কেৰাহী, মিক্স চব্জিটো বনাই আছোঁ। মানে এইবিলাক হোটেলৰ ৰেচিপি হয়। মাছখিনি কিন্তু আমাৰ ফেমিলিৰ মাজত খাবলৈহে বনাইছোঁ। শ'ল মাছ যদি আমি দোকানত বিকোঁ, মানে যিমানটো আমাৰ খৰচ হয় সিমানটো কেতিয়াও নুঠে। সেইবাবে শ'ল মাছ বা এনেকৈ ধৰক এইবিলাক লিঠা মাছ খুৱাবলৈ অসম্ভৱ। যেই নহওক চব্জিটো প্ৰথমতে দেখিলেই আপোনালোকে। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া দি দিলোঁ চয়াবিনখিনি। সেইখিনিও খুব ধুনীয়াকৈ প্ৰথমতে ভাজি ল'ম। তেতিয়া ইয়াৰ অলপ হ'লেও কিবা গোন্ধ এটা থাকে যে, সেই গোন্ধটো নাইকিয়া হৈ যাব। সকলোৱে জানে মোৰ ভিডিঅ' চোৱা সকলে যে মই বিশেষ মছলা পাতি ইমান ব্যৱহাৰ নকৰোঁ। লং, ইলাচি, ডালচেনি, লগতে আদা, নহৰু, জলকীয়া আৰু পিঁয়াজটো থাকেই। আৰু সেয়েহে আপোনালোকে গম পাইছেই মাছখিনি ইতিমধ্যে ফ্ৰাই হৈ গ'ল। একদম হালকা ফ্ৰাই কৰিছোঁ দেই, যিহেতু নৰসিংহৰ লগত জোলহে বনাম। এইফালে চয়াবিনো ভাজি আছোঁ। হাতা দুখন ব্যৱহাৰ কৰিছোঁ। কিয় কওকচোন, দুফালে দুটা বনাই আছোঁ যে। তাৰ মাজতে আকৌ চাহ একাপো বনাই দিবলগীয়া হয়, বা পৰঠা এখনো বনাই দিবলগীয়া হয়। লগতে ধৰক কোনোবাই আমলেট খাওঁ বুলিলেও বনাই দিবলগীয়া হয়।
মই এইখিনিত সোমোৱাৰ লগে লগে কিচেনত থকা ল'ৰাটো মানে ধৰক গা ধুবলৈ যায়, নহ'লে কেতিয়াবা কাপোৰ ধুবলৈ যায়। ৰাতিপুৱা চাফ চিকুণ কৰা কামখিনি শেষ কৰি ল'ৰাটো যিটো কিচেনত থকা ল'ৰাটো মানে সি গা ধুবলৈ যায়, কাপোৰ ধুবলৈ যায়। এইটো আকৌ আমাৰ ইয়াত চেলমেনে হয়। ই আকৌ অকণমান মানে তাৰ কেমেৰাত ওলাবলৈ মন, সেইবাবে মোৰ লগত লাগি দিছে। এতিয়া মাছখিনি ফ্ৰাই কৰা হোৱাৰ পাছত নৰসিংহখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। বহুতে হয়তো জানে নৰসিংহ আমাৰ চুলিৰ বাবে বা স্বাস্থ্যৰ বাবে বহুতেই ভাল। নৰসিংহ আমি যিকোনো পদ্ধতিয়ে খাব পাৰোঁ, নহয়নে বাৰু? এতিয়া ধুনীয়াকৈ জোলখিনি হৈ গ'ল, মাছখিনি যোগ কৰি দিলোঁ আৰু লগে লগে দুটামান বস্তু যোগ কৰিবলৈ আছে। আপোনালোকে চাই থাককচোন, পদ্ধতিবিলাক আপোনালোকৰ পচন্দ হৈছে নাই সেইটোও জনাব। আপোনালোকক কৈ থাকোঁতে দেখিলেনে, এইফালে চাহ বনাই আছোঁ, আমলেট বনাই আছোঁ, এইফালে মাছ। দেখিলে কথাটো, মানে এনেধৰণে কাষ্টমাৰ চম্ভালিবলগীয়াও হয়। বাকী সকলোখিনি মই বনাই আছোঁ, আপোনালোকে চাই যাওক, শেষলৈকে চাব, কিছুমান নজনা কথাও জানিব পাৰিব। আমাৰ হোটেললৈ এনেকুৱা কিছুমান কাষ্টমাৰ আহে, মই চাহকাপ বনাই দিলেহে খাই ভাল পায়। বিশেষকৈ মই বিনা চেনি চাহ বহুত ধুনীয়া বনাওঁ, মানে ধৰক চেনি মই নিজেও নাখাওঁ যে, সেয়েহে। মাছখিনি খুব সুন্দৰকৈ উতলি আছে, এইফালে চব্জিখিনিও খুব ধুনীয়াকৈ হৈ আছে। আপোনালোকৰ ভিডিঅ'সমূহ কেনে লাগিছে জনাব। ইয়াৰ নামটো হৈছে টোপুলি, যিটো ল'ৰা দেখিলে। এতিয়া সোৱাদ অনুসৰি অকণমান দি দিলোঁ নিমখ। প্ৰথমতে অকণমান মেৰিনেট কৰোঁতে দিছিলোঁ, কিন্তু কম হোৱা যেন লাগিলে, সেইবাবে দিলোঁ। এতিয়া নেমু টেঙা অকণমান দি দিলোঁ। নেমু টেঙা যিকোনো লোকেল মাছ বনালে মই দিওঁৱেই, আৰু নেমু টেঙা দিলেহে আমাৰ ঘৰত খাই বহুত ভাল পায়, সেইবাবে নেমু টেঙা যোগ কৰোঁ। এটা ভোট জলকীয়া দি দিছোঁ। ভোট জলকীয়াটো ছিঙি ভাঙি দিব নোৱাৰি, মানে আমাৰ ঘৰত বেছি জ্বলা হ'লেও বেয়া পায়। মানুহজনে জ্বলা খাই ভাল পায়, কিন্তু ল'ৰা ছোৱালীকেইটাই ভাল নাপায়। যেই নহওক বাৰু, চব্জি বৰাবৰ উতলি আছে। এইফালে বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, এইটো হোটেলৰ পৰিৱেশ। আনফালে এই ছাইডৰ ফালে আছে আকৌ কি জানেনে, এখন গেৰেজ। সদায় দেখুৱাই থাকোঁ, মটৰচাইকেল গেৰেজ। যেই নহওক, আজি ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিলে জনাব। ল'ৰাটো মোৰ মানুহজন সকলো কাৰণে ভাগ কৰি ল'লোঁ। সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই মোক সঁহাৰি জনোৱাৰ বাবে। সকলোকে শুভ দুপৰীয়া। আজি শ'ল মাছ আৰু লগতে নৰসিংহ। এইটোও এটা বেলেগ বস্তু, এইটো হৈছে কচু পিটিকা দেই, বিলাহী দিয়া। যেই নহওক, এইসমূহ ভিডিঅ' সকলো মোৰ চেনেলত পাব, আপোনালোকে চাবগৈ। আৰু লগতে যিহেতু এতিয়া দুপৰীয়া সময়, বনাই কুনাই ঘৰৰ সকলোকে খুৱাই লওঁ, তাৰ পাছতহে নিজৰ কাঁহীখন ভাগত পৰে। আমাৰ হোটেলেই হয়, হোটেলতে আমাৰ মানে খাদ্যবিলাক বেলেগ বেলেগকৈ বনোৱা হয়। আমাৰ ঘৰৰবিলাকো অকণমান বেলেগ, মানে কাষ্টমাৰো বেলেগ, কিছুমান কিন্তু একেলগেই বনোৱা হয় দেই, ভাতটো একেলগেই বনোৱা হয়। যেই নহওক, খাই লওঁ দেই।